নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সুখবৰ। প্ৰথম সুখবৰটো হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সম্পৰ্কত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক অনুমোদন জনোৱা হৈছে আৰু এই প্ৰক্ৰিয়াটো সৰলীকৃত কৰাৰ কাৰণে বহুকেইটা নতুন সংযোজন ইয়াত কৰা হৈছে, য'ত কেছলেছ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আৰু বহুকেইটা কথা উল্লেখ কৰা হৈছে। এই সম্পৰ্কত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা যাতে সকলো চৰকাৰী কৰ্মচাৰী নগদবিহীন সুবিধা উপলব্ধ কৰিব পাৰে, আগন্তুক দিনত যাতে নগদবিহীন সুবিধা হয় তাৰ কাৰণেও কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এমপ্লয়ী বা পেঞ্চনাৰৰ লগতে তেওঁৰ নমিনীসকল বা ডিপেণ্ডেণ্টসকলৰ আধাৰ যাতে লিংক কৰা হয় আৰু মাইনৰ ক্ষেত্ৰত মাকৰ আধাৰৰ ক্ষেত্ৰতে সেই ব্যৱস্থা লাভ কৰিব আৰু লগতে সশস্ত্ৰ বাহিনীৰ শ্বহীদৰ আত্মীয়লৈ চৰকাৰী চাকৰিৰ স্বীকৃতি, ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সেনাবাহিনী নৌবাহিনী সেনাৰ শ্বহীদলৈ এই সুবিধা প্ৰদান কৰা হৈছে। দ্বিতীয়টি খবৰলৈ আহিছোঁ, য'ত কেন্দ্ৰীয় কৰ্মচাৰীৰ কাৰণে দৰমহা বৃদ্ধিত এক বৃহৎ সম্ভাৱনা প্ৰবল হৈছে, য'ত 1.90 পৰা 1.95ৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ হোৱাৰ সম্ভাৱনা আছে। তৃতীয়টি খবৰলৈ আহিছোঁ, য'ত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াত লিখিছে ইন পাৰ্চেন্স অফ দি মাইনুটছ অফ দি মিটিং ভাইট নাম্বাৰটো দিছে ডেটেড 2/4/2025 দি ইণ্টাৰেষ্ট অফ দি পাব্লিক ছাৰ্ভিচ দি গভৰ্ণমেণ্ট অফ আছাম ইজ প্লিজ টু মাৰ্জ দি ছাৰ্ভিচ অফ দি কেডাৰ নেমলি এক্সট্ৰা ৰাইটাৰ এণ্ড জুনিয়ৰ এছিষ্টেণ্ট আণ্ডাৰ দি এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল ইনস্পেক্টৰ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন আৰু নতুনকৈ এটা পোষ্ট সংযোজন কৰা হৈছে জুনিয়ৰ ৰেজিষ্টাৰিং এছিষ্টেণ্ট হিচাপে। দুইটা পদ মাৰ্জ কৰি এটা পদ কৰা হৈছে আৰু ইয়াক অতি কাৰ্যকৰী কৰা হৈছে। চতুৰ্থটো খবৰলৈ আহিছোঁ, সদৌ অসম কৰ্মচাৰী পৰিষদে অসমত শীঘ্ৰেই অষ্টম দৰমহা আয়োগ গঠনক আৰু কাৰ্যকৰী কৰাক লৈ দাবী জনাইছে। 1/1/2026 পৰা যিহেতু অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে তাৰ কাৰণে দাবী জনাইছে। লগতে OPSৰ পুনৰ প্ৰৱৰ্তন আৰু NPSক প্ৰত্যাহাৰ কৰা অৰ্থাৎ পুৰণি পেঞ্চন পদ্ধতি পুনৰ ঘূৰাই অনাক লৈ চৰকাৰৰ ওচৰত দাবী জনাইছে আৰু লগতে চৰকাৰৰ ওচৰত কৰ্মচাৰী বিভিন্ন দাবীসমূহ উত্থাপন কৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, য'ত অসম চৰকাৰৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে সুখবৰ। MMLSAYৰ অধীনত CGHSৰ হাৰত চিকিৎসা খৰচৰ পৰিশোধ, য'ত চিকিৎসালয়ত ভৰ্তি আৰু বৃহৎ চিকিৎসা, পূৰ্বতে থকা ৰোগ, ভৰ্তিৰ তাৰিখৰ 3 দিনৰ OPD বিল আদিকে কৰি বহুকেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, য'ত শিক্ষকসকলৰ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলৰ যি ট্ৰেন্সফাৰ পৰ্টেল তাক অনলাইন আবেদনৰ তাৰিখ 31 মে' তাৰিখলৈকে বঢ়াই দিয়া হৈছে। গতিকে বহুকেইখন নটিফিকেশ্যন আৰু SOPৰ ওপৰত ভিত্তি কৰি ইয়াক পুনৰ ইয়াৰ অনলাইন আবেদনৰ তাৰিখ বৃদ্ধি কৰি দিয়া হৈছে। গতিকে যিসকলে এতিয়াও তেওঁলোকে আবেদন কৰা নাই তেওঁলোকে নিশ্চয় 31 তাৰিখলৈকে কৰিব পাৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, পৰ্টেলৰ জৰিয়তে প্ৰকাশ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰস্পৰ বদলীকৰণৰ তালিকা। জুন মাহৰ প্ৰথম সপ্তাহত যোগ্য হোৱা কৰ্মচাৰীৰ তালিকা মুকলি হ'ব পৰ্টেলৰ জৰিয়তে। বদলীকৰণৰ বাবে আগষ্ট বা ছেপ্টেম্বৰত পুনৰ দ্বিতীয়বাৰলৈ মুকলি কৰি দিয়া হ'ব পৰ্টেল। গতিকে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ধন্যবাদ।